আলফাৰ প্ৰাক্তন উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই এইবাৰ মিয়া খেদিব। বিজেপিৰ লগ হৈ মিয়া খেদিবৰ বাবে এইবাৰ তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ৩২ বছৰ সহস্ৰ সংগ্ৰামখনত থাকি শেষত ভাৰতীয় জনতা পাৰ্টিত দৃষ্টি ৰাজখোৱাই যোগদানৰ খবৰটো পোৱাৰ পিছত আমাৰ মনৰ ভিতৰত যি অশ্ৰাব্য অশ্লীল গালি সৃষ্টি হৈছিল, সেই গালি আমি ইয়াত পাৰিব নোৱাৰো, কিন্তু গালিখিনি আপোনালোকে অনুভৱ কৰক। আৰু সেই গালিখিনি মনত লৈয়েই দৃষ্টি ৰাজখোৱাক আমি কেইটামান প্ৰশ্ন সুধিব খুজিছো। কিমান মানুহ মাৰিছিল আপোনালোকে আলফাত থাকোতে? তাৰ দায়িত্ব কোনে ল'ব? ৩২ বছৰীয়া সহস্ৰ সংগ্ৰামখনত উপমুখ্য সেনাধ্যক্ষৰ দায়িত্ব লৈ আপোনালোকে অসমৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীক এনেকে যে ধ্বংস কৰিলে, তাৰ দায়িত্ব কোনে ল'ব? আপোনালোকে যে সহস্ৰ সংগ্ৰামখনৰ নামত উচতনি জগাই জগাই একাংশ নতুন প্ৰজন্মৰ তীক্ষ্ণ মেধাসম্পন্ন ল'ৰা ছোৱালীক কেম্পলৈ নি তেওঁলোকৰ জীৱন ধ্বংস কৰি দিলে, তেওঁলোকৰ দায়িত্ব কোনে ল'ব? এই সহস্ৰ সংগ্ৰামখনৰ নামত আলফা আৰু সামৰিক বাহিনীৰ নিৰ্যাতনৰ বলি হৈ মৃত্যুমুখত পৰা হাজাৰ হাজাৰ লোকৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব? প্ৰথমতে এই কথাটো স্পষ্ট কৰক। আমি জানো 1999 চনত গুপ্তঘাতকৰ বলি হৈছিল আপোনাৰ পিতৃ আৰু মাতৃ। আপোনাৰ পিতৃ আৰু মাতৃক আজি আপুনি কি ক'ব? কিয় তেওঁলোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল? কাৰ বাবে? কি ক'ব তেওঁলোকক? লাজ লগা নাই? বিবেক দংশন নহয়? কি লৈ, কি উদ্দেশ্য, কি লক্ষ্যৰ বাবে আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে কওক? আপুনিতো কৈছিল কেন্দ্ৰৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে আপোনালোকে অসমীয়াৰ অস্তিত্ব বিচাৰি সহস্ৰ সংগ্ৰামলৈ গৈছিল। আপুনি কৈছিল বিদেশী আগ্ৰাসনৰ পৰা মুক্তি পাবৰ কাৰণে, অসমীয়াৰ অস্তিত্ব সংৰক্ষিত কৰিবৰ কাৰণে, অসমৰ জাতি মাটি ভেটি সুৰক্ষিত কৰিবৰ কাৰণে আপোনালোকে সহস্ৰ সংগ্ৰামৰ পন্থা বাছি লৈছিল। কিন্তু এতিয়া আপোনাক সুধিছো, 2014 চনলৈকে হিন্দু বাংলাদেশীক অসমত স্থান দি অসমীয়া ভাষা অসমীয়া জাতি ৰক্ষা হ'বনে? এতিয়া আপোনালোকৰ কথা সলনি হৈছে। হিন্দু বাংলাদেশীক আঁকোৱালি লৈ কেৱল বাংলাদেশী মুছলমানসকলক শত্ৰু হিচাপে গণ্য কৰিছে। আমাৰ দৃষ্টিত 1971 চনৰ পিছত অহা প্ৰতিগৰাকী লোকেই অবৈধ এইখন অসমত। কি লাগে আপোনালোকক? লাজ লগা নাই? কি কৰিছে এওঁলোকে? অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱাহঁতে শান্তি চুক্তিৰ নামত কি কৰিলে দেখা নাই? তেওঁলোকে যে চুক্তিৰ নামত পোৱা টকাখিনি নিজৰ মাজত ভগাই থলে দেখা নাই? লাজ লগা নাই? আনকি শ্বহীদ পৰিয়ালকো আজিলৈকে অৰ্থ সাহায্য প্ৰদান কৰিব পৰা নাই? নিৰ্যাতিতসকলৰ খবৰ লোৱা নাই? আপোনালোকৰ লাজ লগা নাই? অসমৰ হাজাৰ হাজাৰ লোক আপোনালোকৰ বাবে নিৰ্যাতিত হৈছে, পংগু হৈছে, আৰু এতিয়া আপুনি গেৰুৱা বসন পিন্ধি মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব আহিছে। এসময়ৰ দুৰ্ধৰ্ষ বিপ্লৱী বুলি মানুহে কৈছিল। দুৰ্ধৰ্ষ, আৰক্ষীৰ মূৰৰ কামোৰণি আছিল দৃষ্টি ৰাজখোৱা। সেইকাৰণে সুধিছো, আপুনি কিমান মানুহ মাৰিছিল? এই উত্তৰবোৰ অসম আৰু অসমবাসীক দিব লাগিব। এতিয়া আপুনি কৈছে নামনি অসমত বাংলাদেশী মূলৰ লোকসকলে আধিপত্য বিস্তাৰ কৰিছে, আৰু সেইবাবে আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিব খুজিছে। লাজ লগা নাই? বৃহত্তৰ অসমৰ স্বাৰ্থক জলাঞ্জলি দি কেৱল নামনিৰ কথা ক'বলৈ আপোনাৰ লাজ লগা নাই? এটা কথা কওঁ, পাপে চুব পিতৃ মাতৃৰ মৃত্যুৰ পাপে চুব আপোনালোকক। কাৰণ আপোনাৰ বাবে আপোনাৰ পিতৃ মাতৃক গুপ্তঘাতকে অতি নিৰ্দয় নিৰ্মমভাৱে হত্যা কৰিছিল একেদিনতে। কাৰণ আপুনি আলফা আছিল, সহস্ৰ সংগ্ৰামখনৰ এগৰাকী অজেয় সৈনিক আছিল, আৰু সৈনিকৰ অৱস্থা আজি এই ৰাজনৈতিক দল এটাৰ সন্মুখত আঁঠু কাঢ়ি দিছে। লাগে কি? আপোনাৰতো জীৱনৰ একো অৰ্থ নাই। 32টা বছৰ জংঘলতে গ'ল, মা দেউতাক হেৰুৱালে, এতিয়া কিহৰ লালসাত ৰাজনীতিলৈ আহিল? সঁচাকৈ যদি সমাজ সেৱা কৰাৰ মন আছিল, অন্য ধৰণে সমাজ সেৱা কৰিব নোৱাৰিলেহেঁতেন নে? গতিকে দৰ্শক চিন্তা কৰক, এওঁলোকৰ চৰিত্ৰ, এওঁলোকে নেতৃত্ব দি আছিল আলফাক। এওঁলোকৰ বাবে একাংশ মেধাৱী তীক্ষ্ণ ল'ৰা ছোৱালীয়ে আত্মবলিদান দিছে। কিমান লাজৰ কথা, কিমান দুখৰ কথা। সুযোগসন্ধানী, সুবিধাবাদী এনেকুৱা লোকক আপোনালোকে য'তেই লগ পাই তাতে সোধক কিমান মানুহ মাৰিলে, সেই মানুহবিলাকৰ দায়িত্ব কোনে ল'ব? সেই পৰিয়ালৰ দায়িত্ব কোনে ল'ব? চালা, ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ গৈ আলফালৈ গৈছিল অসমৰ স্বাৰ্থত, আৰু এতিয়া ৰাষ্ট্ৰীয় এটা ৰাজনৈতিক দলত আঁঠু কাঢ়ি দিলে। এয়াই হ'ল এওঁলোকৰ স্বদেশ প্ৰেম। এওঁলোকে কোনো এটা আঞ্চলিক দল বিচাৰি নাপালে। কিমান পৰ্যায়ৰ সুযোগ সন্ধানী আৰু সুবিধাবাদী মন কৰক ৰাইজ। গতিকে আমাৰ স্পষ্ট কথা, এওঁলোকৰ মুখা আমি খুলিমেই, মৃত্যু পৰ্যন্ত খুলি যাম।
কাৰণ এওঁলোকৰ বাবেই অসমৰ একাংশ তীক্ষ্ণ মেধাসম্পন্ন লোকৰ জীৱন ধ্বংস হৈ গৈছে আৰু সেইকাৰণে এই সুযোগ সন্ধানী সুবিধাবাদী বদমাছ লোকসকলক আমি সুধিয়েই থাকিম আৰু এওঁলোকে উত্তৰ দিব লাগিব। ধন্যবাদ।